পকৰি খাব মন গৈছে অ'। মোৰো খাব মন গৈছে অ'। দে কি 5 টকা মোৰ লগত নাই? ঐ 5 টকা এটা দেচোন তাক। নাই খৰচ হ'ল। কি এই 5 টকা এটা নাই? গাঁওখনত এখনেই স্কুল, এইখনে তাতো শিক্ষক বুলিবলৈ মই ল'ৰা ছোৱালীবিলাকৰ আজিকালি দেখোন স্কুললৈ যোৱাৰ ধাউতি বৰ বেছি দেখিছোঁ। নাযাব, ছাৰে যিদৰে পঢ়ায় ছবি আঁকি নাচি বাগি ফূৰ্তিতে ল'ৰা ছোৱালী যাবলৈ বাধ্য। ছবিবোৰ কেনেকুৱা লাগিছে? এটা কথা, আপোনালোকৰ গাঁওখন কিন্তু বেছ সুন্দৰ দেই। কেৱল খেতিৰ সময়ত গাঁৱৰ মানুহখিনিয়ে খেতি কৰে আৰু বাকীখিনি সময়ত তিনিআলি আড্ডা। আমি প্ৰতিটো পৰিয়ালে যদি এটকা এটকাকৈ প্ৰতিদিনে জমা কৰোঁ, হয়তো আমি চৰকাৰক আবেদন কৰিও আমি সেইখিনি সুবিধা নাপাম। তোমাৰ নামটো কিয় ভণ্টি? মোৰ নাম কিষাৰাণী কলিতা। মই সীতাৰাণী ঘূৰি ফুৰে চাইকেলতে উঠি। তাই সমনীয়াতকৈ সৰু ল'ৰা ছোৱালীবোৰৰ লগত খেলিহে ভাল পাইছে। গাভৰু হোৱাৰ পিছত নৈ পাৰে পাৰে ৰাস্তাই ঘাটে পখিলা খেদা বয়স হোৱা তাইৰ। লাহেকৈ আপুনি বহুত বিখ্যাত হ'ব যেন পাওঁ। চাৰিওফালে কেৱল আপোনাৰে নাম। ছোৱালী মানুহে এনেও সাজি কাচি থাকিলে ভালেই লাগে। ঐ শুনচোন, ঐ আহিব, সেইকাৰণে বৰমূৰীয়া কেইজন ৰখি আছে। ছাৰ ভগৱানৰ কাৰণে। সি ভগৱান নহয়, ৰাক্ষস। এনেকুৱা শিক্ষক থকাতকে নথকাই ভাল। তই কিন্তু তাত কিক কৈ নাথাকিবি দেই, নহ'লে 2 চৰ লগাই দিম মই তোক। শিক্ষক